প্ৰথমতে 1 লাখ টকা পাব, তাৰ পিছত 50,000 টকা পাব, প্ৰথমতে 1 লাখ টকা পাব, তাৰ পিছত পাব 50,000 টকা, তাৰ পিছত 50,000 টকা পাব, 2 লাখ ল'ৰা ছোৱালী পাব 50,000 টকা, যিসকলৰ ৰেচন কাৰ্ড থাকিব তেওঁলোকে হস্পিটালত গলে বছৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাব। ৰেচন কাৰ্ড থাকিলে 5 লাখ টকালৈ বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰিব। 10 মে'ৰ পিছৰ পৰা ৰেচন কাৰ্ড থাকিলে 5 লাখ টকালৈ বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰিব। আত্মসহায়ক গোটৰ মহিলাসকলেও পাব 10,000 টকা। অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিলে এই ঘোষণা। 10 মে'ৰ পিছত যিসকলৰ ৰেচন কাৰ্ড থাকিব তেওঁলোকে হস্পিটালত গলে বছৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাব। কোনেও খৰচ কৰিব নালাগে। বছৰত 5 লাখ টকালৈকে 10 মে' তাৰিখৰ পৰা বিনামূলীয়াকৈ চিকিৎসা পাব। তাৰমানে এতিয়া ৰেচন কাৰ্ডখন 2 in 1 হৈ গ'ল। মাহত চাউলো পাম আৰু বেমাৰ আজাৰ হলে বেমাৰ আজাৰৰ কাৰণে আমি সুবিধাও পাম। তাৰ লগত আৰু এটা এইবাৰ আমি কি কৰিব খুজিছো, আমাৰ গাঁৱত আৰু টাউনত বহুত মহিলা আত্মসহায়ক গ্ৰুপ আছে। ইয়াত আছে নে নাই? আত্মসহায়ক গ্ৰুপ আছে নে নাই? হাত ডাঙক। ইছ ভগৱান, চবেই আছে। তহঁতিও আছ বাবা। আত্মসহায়ক গোট মহিলাক দে, তহঁতি ফুটবল টিম খোল। বুজি পালি না? হয়নে নহয়? এতিয়া আজি ইমান দিনে আমি গ্ৰুপত টকা দিছিলো, হয়নে? বেংকেও গ্ৰুপত টকা দিয়ে, একাউণ্টতো গ্ৰুপত টকা আহে। এইবাৰ আমি কি কৰিছো যে যিমান আত্মসহায়ক গোটৰ মেম্বাৰ আছে আমি বিচাৰিছো যে সকলোৱে ঘৰতো এটা গাইগুটীয়া ব্যৱসায় আৰম্ভ কৰক। গ্ৰুপটো থাকিব আৰু নিজাকৈ ঘৰত আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব। এতিয়া কি ব্যৱসায় কৰিব আমি নাজানো, কিন্তু আমি আপোনালোকক শিকাম যে কি ব্যৱসায় কৰিলে আপোনালোকৰ লাভ হ'ব। এইবাৰ আমি গ্ৰুপৰ একাউণ্টৰ লগে লগে ব্যক্তিগত একাউণ্ট খুলিম। প্ৰথমতে আমি আপোনালোকক ব্যক্তিগত একাউণ্টত 1,000 টকা দিম প্ৰশিক্ষণৰ কাৰণে। তাৰ পিছত গ্ৰুপৰ সকলো মেম্বাৰৰ বেংক একাউণ্টত গাইগুটীয়া কৰি আমি 10,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আমি সোমাই দিম। বুজি পালে নে নাই? তাৰমানে 10 জনী সদস্য থাকে, 1 লাখ টকা যাব, কিন্তু গ্ৰুপৰ একাউণ্টত নাযাব, ব্যক্তিগত একাউণ্টত যাব। ঘৰে ঘৰে আপোনালোকৰ 10,000 টকাকৈ যাব। ইয়াৰ ফলত আপোনালোকে ঘৰত মহিলাসকলে নিজাকৈ এটা ব্যৱসায় কৰিব পাৰিব আৰু গ্ৰুপৰ কামো আপোনালোকে কৰি থাকিব পাৰিব। আজি আমাৰ অসমত 3 লাখ আত্মসহায়ক গ্ৰুপ আছে। প্ৰত্যেক গ্ৰুপতে 10 গৰাকীকৈ মহিলা আছে। তাৰমানে 30 লাখ মহিলা, আৰু 30 লাখ মহিলাক 10,000কৈ টকা দিলে আমি 3,000 কোটি টকা আমাৰ মহিলাসকলক আমি দিব লাগিব। এই বছৰ আমি মাইক্ৰ ফাইনেন্সৰ পুৰণা লোনবিলাকো ঘূৰাই দিম আৰু আপোনালোকক NOC চাৰ্টিফিকেট আপোনালোকৰ ঘৰে ঘৰে আমি বিতৰণ কৰাৰ ব্যৱস্থা কৰিম। ইয়াৰ লগে লগে এইবাৰ আমাৰ চৰকাৰে কি সিদ্ধান্ত লৈছে যে 1 লাখ চৰকাৰী চাকৰিটো আমি দিমেই, তাৰ উপৰিও আমাৰ 2 লাখ ডেকা ল'ৰাক এইবাৰ আমি বেংকৰ পৰা গেৰেণ্টি নোহোৱা কৰি 2 লাখ টকাকৈ আমি সহায় কৰিব খুজিছো, যাতে তেওঁলোকে নিজাকৈ ব্যৱসায় বাণিজ্য কৰিব পাৰে। তাৰ উপৰিও আমাৰ চৰকাৰী চাকৰি আমি যি 1 লাখ চাকৰি দিম বুলি কৈছিলো, অহা মে' মাহত এই চাকৰি দিয়াৰ প্ৰক্ৰিয়া আমি শেষ কৰিম আৰু তাৰ পিছত আমি 1 লাখতকৈ ওপৰত গৈ আৰু নতুন নতুন আমি চাকৰি ল'ৰা ছোৱালীৰ কাৰণে বিজ্ঞাপন দিয়াৰ আমি ব্যৱস্থা কৰিম। শ্ৰদ্ধা ৰাইজ, আমি হায়াৰ ছেকেণ্ডাৰীৰ ছোৱালীসকলক স্কুটি দিছিলো। এইবাৰৰ পৰা আমি
ক্লাছ 9ত পঢ়া ল'ৰা ছোৱালী দুইটাকে আমি চাইকেল দিয়াৰ ব্যৱস্থা কৰিম। আমাৰ বিনামূলীয়া বহুত কেইখন ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি আঁচনি কৰিছো। হোষ্টেলত থাকিলে হোষ্টেলৰ মেছ ডিউজৰ সহায়, কিতাপ কিনাৰ কাৰণে হায়াৰ ছেকেণ্ডেৰীৰ পৰা ডিগ্ৰী ল'ৰা ছোৱালীক আমি পইচা দিছো। আৰু যেতিয়া ছোৱালীসকল পোষ্ট গ্ৰেজুৱেটত পঢ়ে তেওঁলোকক আমি মাহত 1000কৈ টকা দিছো, যাতে কলেজৰ পৰা ঘৰত অহা যোৱা কৰিব পাৰে।